আজি ৰাতিপুৱাই আকৌ কামত লাগি গ'লো। এই চেণ্টাৰ টেবুলখন মোচাত লাগি গ'লো। সদায় দুদিনৰ মূৰে মূৰে মোচো, সদায় দাগ দাগ হৈ যায়গে। আৰু এইটো হ'ল আৰ্টিফিচিয়েল মানি প্লান্ট। এইটোৰো গতি সেই একেই, বগা বগা দাগ দাগ হৈ যায়, নমচিলে নহয়। নাজানো ক'ৰ পৰা ইমান লেতেৰা হয়। মোচা হয়ে, ডেইলি চাফা কৰিয়ে থাকো, হ'লেও তাৰ মাজতে লেতেৰা হয়। আৰু এয়া কালিৰ কাপোৰ জমা হৈ আছিলে, পিন্ধোতে বহুত ভালেই লাগিছিল। এতিয়া সামৰোতে মজা ওলাই আছিল। এযোৰ পিন্ধিম, সিযোৰ মেটচ হোৱা নাই, সিযোৰ পিন্ধিম মেটচ হোৱা নাই, তেনেকে হৈ কেইবাযোৰ কাপোৰ গোট খালে। আৰু এয়া আছিলে আবেলি সময়, বাহিৰত ধুনীয়া এজাক বতাহ মাৰি আছিলে। মই ভাবিছিলো যে অকণমান বাহিৰলৈ ওলাই যাম, কিন্তু মোৰ কাম কৰি শেষেই হোৱা নাই। আৰু আমাৰ ভোল গছত লাগিছে পৰুৱাৰ কাৰণে মায়ে এটা ধুনীয়া টেকনিক উলিয়াইছে। এয়া এডাল ৰছী নে ফটাকানি, মই কি বুলি ক'ম, এডাল বান্ধি থৈ দিছে, পৰুৱা লাগিব পৰা নাই। আৰু অকল ভোল বুলি নহয়, আমাৰ জিকাও লগাইছে। আৰু এয়া ছিঙি আনিছিল।